Gantamallabura, hi, 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 hi. 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 আমাৰ বিশেষ কেইটামান প্ৰশ্ন আছে। আমাৰ প্ৰশ্নকেইটা হ'ল যে যি সময়ত বিজেপিয়ে সদায় কয় যে গোমাতাৰ প্ৰতি তেখেতসকলৰ বিশেষ শ্ৰদ্ধা আছে, যিটো আমাৰো আছে হিন্দু ধৰ্মৰ মতে, কিন্তু আমাৰ আজিৰ পৰা যেতিয়া গৰু ভেটিলৈ গৰু আনি আছিলে, সেই গৰু যেতিয়া ৰঙিয়া ষ্টেচনত নোহোৱা হৈছিলে, সেই গৰুকেইটাৰ সম্পৰ্কত পদ্ম হাজৰিকাই সদনত কৈছিল গৰুকেইটা ৰঙিয়াত নোহোৱা বুলি। তাৰপিছত এতিয়া কেনেকৈ ওলাই যে সেই গৰুকেইটা ক'ৰবাত বিকা হ'ল। আৰু যদি গৰুকেইটা গৰুখুটি প্ৰকল্পৰ কাৰণে আনিছিলে, তেনেহ'লে যদি গৰুখুটি প্ৰকল্পলৈ আনিছিলে আধাতে ক'ত হেৰাল, আধাত ক'ত হেৰাল। আৰু যদি সেই গৰুকেইটা আধাতে বিকা হ'ল, তেতিয়াহ'লে কাৰ নেতৃত্বত আৰু কিয় বিকা হ'ল? সেই গৰুকেইটা যদি বিকিবলৈ আনিছিল, নিবিদাৰ আহ্বান কৰিছিল নেকি? যদি নিবিদাৰ আহ্বান কৰা নাই, তেনেহ'লে নিবিদাৰ আহ্বান নকৰাকৈ নলবাৰী জিলাৰ প্ৰতিজন দিলীপ শইকীয়া, জয়ন্ত মল্ল বৰুৱাই 20টা, দিলীপ শইকীয়াই 2টা, নাৰায়ণ ডেকাই 2টা, কমলপুৰৰ বিধায়কে 2টা, এনেকৈ যে সকলোৱে গৰুকেইটা কম মূল্যত কিনি ল'লে, কিয় আমাৰ অসমৰ নলবাৰী জিলাৰ দুখীয়া যুৱকসকলক এই গৰুকেইটা কিনি লৈ নিজৰ পৰিয়ালটো পৰিচালিত কৰাত সহায় নকৰিলে? অন্য এটা প্ৰশ্ন আমাৰ জয়ন্ত মল্ল বৰুৱালৈ আছে যে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে ইয়াত যিটো তেখেতৰ প্ৰকল্প, এই প্ৰকল্প তেখেতে এটা আঁচনিত লৈছে, যিটো আঁচনি 20টা হেৰিক দিয়া কথা আছিলে, মাত্ৰ 15টাক দিব পাৰিলে, ইয়াত বহুতে এপ্লাই নকৰিলে। মই ক'ম কৃষিমন্ত্ৰী সেই সময়ত অতুল বৰাই আজি ৰিজাইন দিয়া উচিত, কাৰণ জয়ন্ত মল্ল বৰুৱাই উনুকিয়াই দিলে যে কৃষি বিভাগটো সম্পূৰ্ণ বিফল। সফল হোৱাহেঁতেন ছাবচিডি দিয়া 20টা আঁচনি ল'বলৈ অসমত আজিও কিয় যুৱক নাই? আমি দেখুৱাই দিম নলবাৰীত বহু এনেকুৱা যুৱক প্ৰজন্মৰ ল'ৰাই গো পালন কৰি জীৱন নিৰ্বাহ কৰি আছে, যিসকলক বঞ্চিত কৰা হ'ল। আমাৰ প্ৰশ্ন জয়ন্ত মল্ল বৰুৱালৈ, আপুনি কিয় এবাৰ আপুনি নিজৰ নামত ছাবচিডিটো লোৱাৰ আগত নলবাৰীৰ আমাক নালাগে বিজেপিৰ কৰ্মকৰ্তাসকলক সুধিছিল নেকি যে এই ফাৰ্মৰ বাবে এনেকৈ টকা আহিছে, কোনোবা ল'ব পৰা আমাৰ বিজেপিৰ যুৱক আছে নেকি? যদি এই প্ৰশ্নটো সুধিলেহেঁতেন, তেনেহ'লে আমাৰ ক'ব লগা একো নাছিল। কিন্তু দুখীয়াসকলক তোমালোকে এই কথাটো জানিবলৈ নিদিয়ে। এজন জনপ্ৰতিনিধি হিচাপে জয়ন্ত মল্ল বৰুৱাৰ প্ৰাইম ডিউটিটো আছিলে যে নলবাৰী সদৰ সমষ্টিত প্ৰথমতে বিচাৰ কৰিব লাগিছিল কোনোবাই এই আঁচনিটো পাবৰ কাৰণে যোগ্য থকা ব্যক্তি আছে নেকি? মই জানো আছে, টিহু সমষ্টিত আছে, নাথকুচিত যোৱাকালি মই কৈছোঁ। আমাৰ পশ্চিম নলবাৰীত বহুকেইটা ঠাইত 20-25টালৈকে গো পালন কৰে। গতিকে সেই যুৱকসকলক কিয় উৎসাহিত নকৰি অকল বিধায়কসকলে, মন্ত্ৰীসকলে কিয় গোটেই আঁচনি আৰু গৰুকেইটাও কিয় কিনি ল'লে? আৰু যে গৰুকেইটা কিনি লোৱা বুলি ক'লে, যিটো একাউণ্টত টকাটো গ'ল, একেলগে সেই টকাটো গভমেণ্টে পাইছে নে নাই সেইটোৰো প্ৰমাণ লাগিব। কাৰণ তেতিয়া এছেম্বলিত যেতিয়া কৈছিল গৰুকেইটা নাই বুলি কৈছিল, হেৰুৱা গৰুকেইটা কেনেকৈ বিধায়ক আৰু মন্ত্ৰী কিনিলে এই কথাটো আমি জানিব লাগে। তেওঁৰ মূৰৰ কামোৰণি হৈছে, তেওঁ পৰহি যেনেদৰে সংবাদ মাধ্যমৰ ওপৰত চৰ্চা হৈছিল, নক'ব লগা বহু কথা কৈছে। এতিয়া তেওঁ দেখিলে যে সংবাদ মাধ্যমৰ ওপৰত কৈ মোৰ লজহে হ'ল, এতিয়া মোৰ ওপৰত কৰিছে। গতিকে এইটো তেওঁলোকৰ স্বভাৱে। গতিকে সেইকাৰণে আমি কৈছোঁ, তেওঁ আদানী আম্বানীৰ কথা কৈছিল, কিন্তু তেওঁ পাহৰি গ'ল সেইবিলাক হ'ল পুঁজিপতি আৰু ব্যৱসায়ী। পুঁজিপতি আৰু ব্যৱসায়ীৰ লগত এগৰাকী যেতিয়া জনপ্ৰতিনিধিৰ কথা উল্লেখ কৰে, সেইটোৱে হাঁহিয়তাৰ পাত্ৰ। আৰু সেইকাৰণে
তেওঁৰ দুৰ্বলতাবিলাক ঢাক খোৱাৰ কাৰণে এতিয়া মোক টানিছে। গতিকে এইটোত মোৰ একো ক'ব লগা নাই। সেই বিষয়ত তেওঁলোকে জানে, তেওঁলোকে কেৱল শিক্ষাৰ কথা কয় বা নীতি আদৰ্শৰ কথা কয়। অসমৰ ৰাইজে জানিছেতো তেওঁলোকে কিমান নীতি আদৰ্শত আছে। যদি তেওঁ নীতিত থকা মানুহে হ'লহেঁতেন তেনেহ'লে সংবাদ মাধ্যমক কেতিয়াও তেওঁ বেয়া কৰি নক'লেহেঁতেন বা সংবাদ মাধ্যমৰ লগত জড়িত থকা ব্যক্তিসকলক অপমান নকৰিলেহেঁতেন। গতিকে তেওঁলোকৰ ব্যক্তিগত চৰিত্ৰ তেওঁলোকে উদুঙাই দি যিটো তেওঁলোকৰ চৰিত্ৰ দেখুৱাইছে সেইটোৱে আজিৰ তাৰিখত অসমৰ সৰ্বসাধাৰণে বুজি পাইছে আৰু সেইকাৰণে তেওঁলোকৰ ওপৰত বিতুষ্ট হৈ আজি গোটেই অসমৰ ৰাইজে বিজেপিক এৰি কংগ্ৰেছক আঁকোৱালি লোৱাৰ আমি এটা নজিৰ দেখিবলৈ পাইছোঁ। যোৱা সময়ছোৱাত আমি কৈয়ে আছোঁ যে অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ লাখ লাখ গোপালক আছে, যি গোপালকক আচলকৈ ৰাজসাহাৰ্য দিলে আচল প্ৰকৃতাৰ্থত সেই ৰাজসাহাৰ্য দিয়ে তেওঁলোকে সংস্থাপন হ'ব। তাৰ সলনি মন্ত্ৰী জয়ন্ত মল্লবৰাই লাখ টকীয়া বা কোটি টকীয়া ৰাজসাহাৰ্য লৈ তেখেতসকলে সংস্থাপনৰ প্ৰয়োজন হৈছে গোপালনৰ জৰিয়তে। গতিকে প্ৰকৃতাৰ্থত তেওঁলোকে সেই ৰাজসাহাৰ্যটো দিছে কেৱল মাত্ৰ লুণ্ঠনৰ হ'লে। গতিকে আমি বিচাৰোঁ যে অনাগণৰ যি ৰাজসাহাৰ্য হয় প্ৰকৃতাৰ্থত যিবিলাক হিতাধিকাৰী তালৈকে যায় আৰু আহি থকা দিনত যাতে এনেকুৱা অনিয়ম নহয় তাৰ প্ৰতিবাদত আৰু সমান্তৰালভাৱে আমি মন্ত্ৰী জয়ন্ত মল্লবৰক মুখ্যমন্ত্ৰীয়ে সুৰক্ষা দিয়া, যি দুৰ্নীতি কৰাৰ পাছত সুৰক্ষা দিছে তাৰ প্ৰতিবাদত আমি আহি থকা দিনত যাতে যিবিলাক দুৰ্নীতিবান মন্ত্ৰী বিধায়ক তেওঁলোকৰ ওপৰত মুখ্যমন্ত্ৰীয়ে যাতে ব্যৱস্থা লয়। সমান্তৰালভাৱে গৰুগুটিৰ যি হেৰুৱা গৰুবোৰ সেই গৰুবোৰৰ ওপৰতো তদন্ত লাগে আৰু মন্ত্ৰী জয়ন্ত মল্লবৰাই যি 60টা গিৰগাই অনা বুলি কৈছে সেই গিৰগাইকেইটা ক'ৰ পৰা আনিল তাৰ ওপৰত তেওঁ উচিত তদন্ত লাগে। অন্যথা কিন্তু আমাৰ সন্দেহ গণিত হ'ব গৰুগুটিৰ হেৰুৱা গৰুবোৰ কিন্তু মন্ত্ৰী জয়ন্ত মল্লবৰাৰ ফাৰ্মৰ হৈ গৈছে আৰু সেই হেৰুৱা গৰুকেইটাৰ ওপৰতে তেওঁ ৰাজসাহাৰ্য লৈ আল্টিমেটলি ৰাজকোষ লুণ্ঠন কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।